ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ক্লাছ 4 ৰ কাৰণে ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেণ্টৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন পেপাৰখন ইংলিছ ছাবজেক্টৰ চোৱাচোন ইয়াত দিয়া হৈছে মাৰ্কছ 50 আৰু সময় দিয়া হৈছে 1.5 ঘণ্টা এতিয়া প্ৰথমতে ওৱান কুৱেশ্যনটো দিয়া হৈছে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যন কাৰেক্ট আনচাৰ বিচাৰি উলিয়াব লাগে অপশ্যন দিয়া আছে আমাক প্ৰথমটো দিয়া 1A where did Golu often go to play with the other young animals 1টো দিছে দিয়া হৈছে the village 2টো the lake the valley the 4টো দিয়া আছে the hut কলৈ গৈছিলে ভ্যালি লৈ গৈছিলে মানে এটো আনসাৰটো 3 টো হ'ব এটো আমি আনসাৰ 3 টো লিখিব লাগিব তাৰপিছত B who wear a simple frock to go to the fair কোনে এটা সিম্পল ফ্ৰক কিনিছিল বুলি কোৱা আছে 1 টো দিয়া হৈছে অপচন অনুমাহি 2 ৰূপাস and 3 ৰূপা 4 মায়া ইয়াৰ শুদ্ধ উত্তৰটো ৰূপা হ'ব 3 টো আমি আনসাৰটো লিখিব লাগিব C where was the fair held fair ক'ত হৈছিল 1 নাহৰগুৰি ভিলেজ 2 ৰংপুৰ ভিলেজ 3 বৰগাঁও 4 নাহৰবাৰী ভিলেজ উত্তৰটো হ'ব 1 নাহৰগুৰি ভিলেজ D we will help you who is you referred to here we will help you who is you at you to কাক ৰেফাৰ কৰিছে 1 to Golu Golu's mother Sonoras the villagers ইয়াত কোনটো বুজাইছে আমাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইউ টো ইয়াত গলুক বুজাইছে 1 টো শুদ্ধ উত্তৰ হ'ব E which of the following means a large area of land that is thickly covered with trees which of the following means a large কোনটো বুজাইছে a large area of land দুখৰ বিশাল ঠাই য'ত কি হয় গছেৰে পৰিপূৰ্ণ 1 to valley forest 2 lake 3 to lake দিয়াছ 4 to village কি হ'ব এটো হ'ব ফৰেষ্ট ফৰেষ্টটো আমি শুদ্ধ আনসাৰ লিখিব লাগিব to write true or false in the given boxes to আৰু false লিখিব লাগে 1 টো দিয়া আছে কণী যুঁজ is a game played with eggs কণী যুঁজটো এটা খেল বুলি কৈছে কণীৰ সৈতে খেলা এটো হয় সেই কাৰণে true হ'ব আমি এটো true লিখিব লাগিব হসা এটো ৰূপা went to her মাহি's place ৰূপাই তাৰ মাহিয়েকৰ ঘৰলৈ গৈছিল হয় না এটো true হ'ব 3 ৰূপা played a game of কণী যুঁজ this year এটো false হ'ব ৰূপাই খেলা নাছিলে মানে এটো আমি কি লিখিব false লিখিব লাগিব 4 গলু love to explore the forest every day গলুৱে এটো হয় গলুৱে ভাল পাইছিলে true অন্বেষণ কৰি ভাল পাইছিলে হাবিখন সদায় সেই কামটো কৰিছিলে 5 গলু was glad to find his mother এটো গলু আনন্দিত হৈছিল তাই মাকক পায় এটো শুদ্ধ এটো true হ'ব এবাৰ হৈছে 3 কুৱেশ্যন লৈ ৰাইট ৰাইমিং ৱৰ্ড লিখিব লাগে ৰেড হলে ইয়াৰ ৰাইমিং ৱৰ্ড কি হ'ব পাৰে বেট বা বেলেগও লিখিব পাৰে ক্লু ব্লু হোৱাইট ৰাইট ব্ৰাছ গ্ৰাছ এনে ধৰণে আমি লিখিব পাৰোঁ 4টো কি দিয়া আছে fill in the blanks with the correct pair of opposite words এই খালি ঠাইবিলাক আমাক কি কৈছে সঠিক অপজিট শব্দৰ জুৰেৰে পেয়াৰে আমি সম্পূৰ্ণ কৰিব লাগে an elephant is theirs but a mouse is কি হ'ব এলিফেন্টটো ডাঙৰ আমি ইয়াত বিগ বুলি দিব পাৰো ইয়াৰ বিপৰীতটো কি হয় but a mouse is small
আমি ইয়াত স্মল ভৰাব পাৰোঁ tea is চাহ গৰম চাহ tea is hot and ice cream is cool মানে ঠাণ্ডা ইয়াৰ বিপৰীত হ'ল a cow has কাউৰ দীঘল টেইল থাকে a pig has গাহৰি কিন্তু short tail থাকে ছুটি থাকে দুইটা বিপৰীত হৈছে 5 কুৱেশ্যনটো দিয়া আছে rearrange the jumbled letters to make meaningful words এই জাম্বুল লেটাৰবিলাকক কি কৰিব লাগে rearrange কৰিব লাগে আৰু নতুন অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিব লাগে এটো কি হ'ব উলট পালট আছে আমি জি টো যদি আগত দিও জি আৰ টো আনো এ টো আনো টি টো আনো টি টো আই টো আনো টি ইউ আনো ইউ আনো ডি আনো ই আনো তেতিয়া গ্ৰেটিটিউড হৈ যাব ঠিক এনে এটো কি হ'ব এম টো আগত আনিলো ইউ এস আই সি মিউজিক হৈ গল এটো কি হ'ব প্ৰিজাৰ্ভ পি আৰ ই এস ই আৰ ভি ই প্ৰিজাৰ্ভ 6 টো কি আছে answer to the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা 1 where was the fair held fair ক'ত হৈছিল বুলি কৈছে answer to কি হ'ব answer to হ'ব the fair was held in Nahorguri village 2 question who wore a simple frock to go to the fair who wore a simple frock to go to the fair ito answer hobo Rupa wore a simple frock to go to the fair 3 where did Golu live Golue kot back korisil Goluel back korisil kot Golu live in a lush green forest 4 why was Golu frightened Golue kiyo bhoy khaisil answer ki hobo Golu was frightened because he realized that he had gone too far from home ইয়াত প্ৰত্যেকটো কোৱেশ্চনত 2 নম্বৰকে 8 নম্বৰ দিয়া আছে চাৰিটা তাৰপিছত 7 কোৱেশ্চনটো কি দিছে ৰাইট 4 লাইনস ফ্ৰম দা পোয়েম হোৱাট ইজ পিংক কবিতাটোৰ পৰা 4 লাইন লিখিবলৈ কোৱা হৈছে 4 লাইনত 4 মাৰ্কস দিয়া আছে 8 ৰাইট 4 sentences the following topics চাৰিটা সেন্টেন্স লিখিবলৈ কৈছে তলৰ টপিকস যিকোনো এটা টপিকৰ বিষয় লিখিলে হ'ব আৰু 4 নম্বৰ দিয়া আছে 4টা সেন্টেন্সৰ এগেইনষ্ট 1 টু দিয়া এ টু দিয়া আছে বহাগ বিহু বি টু দিয়া আছে মাঘ বিহু বহাগ বিহু আৰু মাঘ বিহুৰ ওপৰত আমি 4টা সেন্টেন্স লিখিব লাগে মাঘ বিহুৰ ওপৰত আমাৰ কিতাপত দিয়াই আছিল টেক্সট বুকখনত মাঘ বিহুৰ বিষয়ে তোমালোকে ইয়াৰ পৰাই লিখিব পাৰা মাঘ বিহু ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল celebrated in Assam during winter it marks time of joy and fulfillment as farmer bring home the new harvest it is also called Bhogali Bihu as there is abundance of food in every household ami keta হৈ গলে তিনটা সেন্টেন্স হৈ গল তাৰপিছত আৰু community feasting is one of the most attractive practice during this bihu এই চাৰিটা আমি সেন্টেন্স লিখি দিলে হ'ব তাৰপিছত বহাগ বিহুৰ বিষয়ে মই লিখি থৈছো চোৱাচোন বহাগ বিহুৰ বিষয়ে আমি এনেধৰণে লিখিব পাৰো বহাগ বিহু is the popular festival of Assam it is celebrated in the month of April বহাগ বিহু is also known as Rongali Bihu the festival lasts for 7 days known as Sat Bihu আমি চাৰিটা লিখিলে হৈ যাব আমি ইয়ালৈকে লিখিলে চাৰিটা সেন্টেন্স হৈ যাব 9 টু ৰিডিং দিয়া আছে তোমালোকৰ স্কুলৰ পৰা যিকোনো বিষয়ত ৰিডিং দিব পাৰে 4টা সেন্টেন্স পঢ়িবলৈ দি 4 মাৰ্কস দিয়া হৈছে প্ৰজেক্ট এটো স্কুলে বাছনি কৰিব এট 4 মাৰ্কস এটো টোটাল কিমান মাৰ্কস হ'ল 50 মাৰ্কসৰ হৈ গল আজি ভিডিও ইমানে পুনৰ ইনটা ভিডিওতে পুনৰ লগ হ'ম ধন্যবাদ